ওদালগুৰি জিলা ভেৰগাঁও মহকুমা আৰক্ষীৰ বিষয়া আৰু খৈৰাবাৰী আৰক্ষী চকীৰ সহযোগত সজাগতামূলক সভা অনুষ্ঠিত। বৃহত্তম খৈৰাবাৰী অঞ্চলৰ আগশাৰী একমাত্ৰ শিক্ষা অনুষ্ঠান খৈৰাবাৰী বিলিয়ন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দ্য গজ পথ সুৰক্ষা আৰু বাল্য বিবাহৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে। খৈৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাগৰিক সমিতিৰ অধ্যক্ষ জয়ন্ত চক্ৰৱৰ্তীয়ে উদ্বোধন কৰা আৰু খৈৰাবাৰী বিলিয়ন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ অতুল বৰুৱাই আধৰা সজাগতামূলক সভাত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া VS ভাইপে উপস্থিত থাকে। ইয়াৰ উপৰিও খৈৰাবাৰী নাগৰিক সমিতিৰ সম্পাদক পৰিতোষ চৌধুৰী, নাগৰিক সমিতিৰ সদস্য বাপ্পী চৰকাৰৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰিও প্ৰায় 700ৰো অধিক ছাত্ৰ-ছাত্ৰীক সজাগতামূলক সভাত ড্ৰাগছ, বাল্য বিবাহ আৰু পথ সুৰক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। ইয়াৰ উপৰিও সভাত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াই ড্ৰাগছ, পথ সুৰক্ষা আৰু বাল্য বিবাহৰ ক্ষেত্ৰত সমাজত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰে তাৰ ওপৰত বিতংভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশ্লেষণ দাঙি ধৰে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। মই ধন্যবাদ জনাইছো আমাৰ ব্ৰিলিয়ান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সন্মানীয় অধ্যক্ষৰ লগতে কৰ্মচাৰীবৃন্দ আমাক যিটো সুযোগ দিলে ছাত্ৰ ছাত্ৰীৰ মাজত যিটো আমাৰ ড্ৰাগছ এবিউজ, ৰোড ছেফটি আৰু চাইল্ড মেৰেজৰ ওপৰত এৱাৰনেছ প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিবৰ কাৰণে। তো বৰ্তমান আমাৰ সমাজত যিটো ব্যাধি বিশেষকৈ চলি আছে ড্ৰাগছ আৰু যিটো আমাৰ মানে যিখিনি উঠি অহা প্ৰজন্মৰ মানে এইটো এটা সমাজৰ মানে এইটো কি বুলি কয় ব্যাধি হিচাপে আজিৰ যুগত মানে দেখা গৈছে। তো এইটোৰ ক্ষেত্ৰত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীও বিভিন্ন ধৰণৰ ব্যৱস্থা লৈ আছে। তো আমিও ভাবিলোঁ আমি থানা নাগৰিক সমিতিৰ ফালৰ পৰা খৈৰাবাৰী অঞ্চলত আমি বিশেষকৈ 3খন ইয়াৰ আগতে আমি 4 তাৰিখে গ্ল'বেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত, 7 তাৰিখে আমি NRES ছিনিয়ৰ ছেকেণ্ডাৰী আৰু আজি ব্ৰিলিয়ন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আমি 3টাকৈ প্ৰগ্ৰেম কৰিলোঁ। খৈৰাবাৰী থানাৰ OC আৰু আমাৰ ভেৰগাঁও চাব মহকুমাৰ যিজন SDPO আছে VS ভাইপে ছাৰ, তেখেতে আমাক বিশেষভাৱে সহযোগ কৰিলে আৰু তেখেতে আমাক এই প্ৰগ্ৰেমখিনিত আমন্ত্ৰিত অতিথি হিচাপে তেখেতে আহি বিভিন্ন ধৰণৰ বক্তব্য ৰাখিলে আমাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সন্মুখত। তো আমি ভাবোঁ যে এইখিনিৰ পৰা যদি মানে উঠি অহা প্ৰজন্ম আৰু আমাৰ মানে ছাত্ৰ-ছাত্ৰী কিছু সংখ্যক হ'লেও যদি মানে ইয়াৰ পৰা উপকৃত হয়, সেইটোৱে আচলতে আমাৰ লক্ষ্য। আৰু এইখিনিৰ কাৰণে আমি ভাবিছোঁ, তো আমাৰ এটা নিৰ্দেশনাও আছিল, যদি সম্ভৱত গৰম বন্ধৰ আগত যদি পাৰি কলেজ বা স্কুলখিনিত মানে এৱাৰনেছ প্ৰগ্ৰেমটো পতা। তো আমি সেইটোৰ কাৰণে মেইন উদ্দেশ্যটো লৈ আমি বিশেষকৈ স্কুল পৰ্যায়ত আমি প্ৰথম অৱস্থাত আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমি বিভিন্ন স্তৰত বিভিন্ন অনুষ্ঠানৰ লগত বা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰিবলৈ আগবাঢ়ো হৈছিলোঁ। আমাৰ এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকল আৰু লগতে আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ নাগৰিক সমিতিৰ যিসকল সদস্য কৰ্মকৰ্তা সেইসকলৰ লগত একেলগে ইয়াত আমি সমবেত হৈছিলোঁ। আৰু ইয়াত আজি আমাৰ 3টা বিষয়ৰ ওপৰত এটা এৱাৰনেছ বা সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছিলে। আৰু ইয়াত বিশেষ কৰি আমাৰ যিটো এতিয়া আমাৰ ৰোড যিটো ছেফটি, এই ৰোড ছেফটি সম্পৰ্কে ৰাস্তাত কেনেকৈ যাব লাগে, গাড়ী কেনেকৈ চলাব লাগে এই সম্পৰ্কত এটা বিস্তৃত আলোচনা হ'ল। আৰু লগতে গাড়ী চলাওঁতে যে হেলমেটটো আমাৰ কাৰণে অতি দৰকাৰী, 4চকীয়া গাড়ী চলাওঁতে যে আমাৰ একেবাৰে ছিট বেল্টটো আমাৰ অত্যন্ত দৰকাৰী এই সম্পৰ্কেও আলোচনা হ'ল। আৰু এই সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে হেলমেট পৰিধান কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা এটা আহ্বান জনোৱা হৈছে। আমাৰ যিবিলাক সামাজিক অনুষ্ঠান সেইবিলাকৰ কৰ্মকৰ্তাসকলেও এটা অনুৰোধ জনাইছে আৰু আমাৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু বৰ্তমান আমি এটা বস্তু দেখিছোঁ যে ড্ৰাগছৰ যিটো নেকি এবিউজমেণ্ট যিটো এটা হৈছে, এতিয়া মানুহবিলাক কি হৈছে, বিশেষকৈ আমাৰ একেবাৰে পিছৰ পৰ্যায়ৰ যিসকল আমাৰ ল'ৰা-ছোৱালী, সৰু সৰু ল'ৰা-ছোৱালী, তেওঁলোকে ড্ৰাগছৰ প্ৰতি যথেষ্ট আসক্ত হৈছে। আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ড্ৰাগ আসক্ত হোৱাৰ কাৰণে আমাৰ পৰিয়ালৰ অশান্তি হৈছে, গাৰ্জেনৰ অশান্তি হৈছে। আৰু এনেকুৱা পৰিস্থিতি হয় কেতিয়াবা এই ড্ৰাগ আসক্ত ল'ৰা-ছোৱালীবিলাক তেওঁলোকে নিজেই কি কৰিবলৈ আত্মহত্যাৰ ৰাস্তা ল'বলগীয়া হৈছে। আৰু এই ক্ষেত্ৰতো কিছু সজাগ কৰিবৰ কাৰণে আজি ইয়াত আলোচনা হৈছে। আৰু এই ড্ৰাগছৰ এই ব্যাধিৰ পৰা আঁতৰত থাকিবৰ কাৰণে আমাৰ ষ্টুডেণ্টখিনিক প্ৰশাসনৰ ফালৰ পৰা বা সামাজিক যিবিলাক অনুষ্ঠান সেইবিলাকৰ ফালৰ পৰা এটা আহ্বান জনোৱা হৈছে। আৰু লগতে আমাৰ যিটো চাইল্ড মেৰেজৰ কথাটো কোৱা হৈছে, এইটো আমি দেখিছোঁ যে চাইল্ড মেৰেজৰ যিটো বেড এফেক্টটো আমি ইতিমধ্যে উপলব্ধি কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ কণ কণ ল'ৰা-ছোৱালীখিনিক সজাগ কৰি দিয়া হৈছে। আৰু ক্ষেত্ৰত তেওঁলোকক নিজে নিজৰ কি কৰিব ভৰিত থিয় হ'ব পৰাকৈ যিটো নেকি তেওঁলোকৰ
মানে দক্ষতা সেইটো নোহোৱালৈকে অন্তত এই বিয়া বাৰুৰ ক্ষেত্ৰত যাতে আগবাঢ়ি নাহে আৰু এই ক্ষেত্ৰত যদি অভিভাৱকে জোৰ কৰে তাৰ পৰা যাতে তেওঁলোকে বিৰত থাকে বা বিৰত থাকিবৰ কাৰণে অভিভাৱক তেওঁলোকে বুজনি দিয়ে। এই ক্ষেত্ৰতো নিজা নিজা ব্যৱস্থা ল'বৰ কাৰণেও বা দৰকাৰ হ'লে পুলিচ প্ৰশাসনৰ ওচৰত আহি হ'লেও এই অসুবিধাখিনি প্ৰকাশ কৰিবৰ কাৰণে এটা আহ্বান জনাই আজিৰ এই সজাগতা সভাত এই বিষয় তিনিটাৰ বিষয়ৰ ওপৰত বিশেষ আলোচনা হয়। আৰু আমি আচলতে যথেষ্টখিনি উৎফুল্লিত হৈছোঁ আৰু আমি যথেষ্টখিনি সুখী হৈছোঁ যে প্ৰশাসনৰ ফালৰ পৰা যিটো ব্যৱস্থা কৰা হৈছে, নাগৰিক কমিটিৰ ফালৰ পৰা যিটো ব্যৱস্থা কৰা হৈছে, এইটো এটা আচলতে আমাৰ পিছৰ যিখিনি জেনেৰেশ্যনৰ আছে, যিটো আমাৰ উঠি অহা ল'ৰা ছোৱালী আছে, সেইখিনি ভৱিষ্যত সুৰক্ষাৰ কাৰণে এটা সুব্যৱস্থা। আৰু এনেকুৱা অনেষ্ট কেম্পবিলাক যদি মাজে মাজে পতা হয় তেতিয়াহ'লে নিশ্চয় আমাৰ এই বিপদত যোৱা ল'ৰা ছোৱালীখিনিও নিশ্চয় কিছু শুধৰণি হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমি পুলিচ প্ৰশাসন বা আমাৰ নাগৰিক কমিটিক আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।